হ্যালো অ্যান্ড ওয়েলকাম টু রিজনাল নিউজ আসাম। অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত বিৰোধী পক্ষৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। যিহেতু চৰকাৰে বৰ্তমানলৈকে দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই, দৰমহা বৃদ্ধিৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ ষ্টেপ লোৱা নাই। কৰ্মী সহায়িকা ইমান দিন আন্দোলন কৰাৰ পিছতো তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই। হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ধৰি কৰ্মী সহায়িকাক লগ ধৰা নাই, কিন্তু ইলেকশ্যন অহাৰ লগে লগে তেওঁ কৰ্মী সহায়িকাৰ কাষ চাপিছে আৰু তেওঁলোকৰ ভোটৰ আশাত এই ভোটৰ লোভত তেওঁলোকক কিবা মিছামিছি প্ৰতাৰণা কৰি আছে। তেওঁলোকক মিছা আশা দিছে যে দৰমহা বৃদ্ধিৰ কথা আমি ভোট শেষ হ'লে ভাবিব কিয় লাগে দৰমহা বৃদ্ধিৰ কথা, দৰমহা বৃদ্ধি কৰি দিলেই হ'ল। কিন্তু তেওঁ সঠিকভাৱে কোৱা নাই যে দৰমহা বৃদ্ধি কৰিমেই। তেওঁ কৈছে ভোট পাৰ হৈ যাওক, আমি ইলেকশ্যনৰ পিছত আপোনালোকৰ দৰমহা বৃদ্ধিৰ কথা ভাবিম। গতিকে তেওঁলোকে যিহেতু কোনো ধৰণৰ গেৰাণ্টি দিয়া নাই। ইফালে কংগ্ৰেছৰ ফালৰ পৰা গেৰাণ্টি দিয়া গৈছে যে যদি তেওঁলোকে জিকে ইলেকশ্যনত তেতিয়াহ'লে দৰমহা বৃদ্ধি কৰি দিব। আৰু ইয়াৰ আগতে এবাৰ কোৱা গৈছিলে যে কংগ্ৰেছ জিকিলে 3 গুণ বৃদ্ধি হ'ব দৰমহা, আমাৰ 3 গুণ নালাগে, 1 গুণ বৃদ্ধি কৰি দিলে হৈ যায়। গতিকে কংগ্ৰেছৰ ফালৰ পৰা কি কোৱা হৈছে দৰমহা বৃদ্ধিৰ বিষয়ে আৰু কিমানলৈকে বৃদ্ধি হ'ব পাৰে, আৰু আশা কৰ্মী, ৰন্ধন কৰ্মীৰ লগতে কৰ্মী সহায়িকাৰ নতুন নতুন কি ফেচিলিটি দিয়া হ'ব, তাৰ সম্বন্ধে যোৱাকালি কংগ্ৰেছৰ এটা কেম্পেইনত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা কোৱা গৈছে। তো কি কৈছে ভালদৰে শুনি লওক। কংগ্ৰেছ জিকিবনে হাৰিব, ওল পেঞ্চন বিচাৰি আন্দোলন কৰি থকা কৰ্মচাৰীয়ে আজি আশা কৰ্মী ৰাজপথত, আজি অংগনবাদী কৰ্মী ৰাজপথত, আজি গাঁওবুঢ়া ৰাজপথত, আজি টেটৰ শিক্ষক ৰাজপথত, আজি টিউটৰসকল ৰাজপথত, আজি ভিডিপিসকল ৰাজপথত, আজি ডেইলি 38জন কৃষকে আত্মহত্যা কৰিছে। 38জন কৃষকে ডেইলি আত্মহত্যা কৰিছে দেশত। দিল্লীত কৃষকে গুলি খাই আছে আৰু ইয়াত বিজেপিয়ে হেলিকপ্টাৰ লৈ পেলাই ইলেকশ্যন খেলিবলৈ দৌৰি আছে। বিজেপিৰ বিবেচনাত কংগ্ৰেছ নচলে। ফেক্টৰ কংগ্ৰেছ হয় নে নহয় ডাঙৰ কথা নহয়। ফেক্টৰ হ'ব OPS বিচাৰি থকা কৰ্মচাৰীসকল, ফেক্টৰ হ'ব অংগনবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ। ফেক্টৰ হ'ব যিবিলাক স্কুল বন্ধ কৰি দিলে তাৰ শিক্ষকসকল। ফেক্টৰ হ'ব যিবিলাক গাঁৱে গাঁৱে মদৰ দোকান খুলিছে সেই গাঁওবিলাকৰ ৰাইজ। ফেক্টৰ হ'ব বানপানী আক্ৰান্ত, গৰাখহনীয়া আক্ৰান্ত ৰাইজ। ফেক্টৰ কংগ্ৰেছ প্ৰতিনিধি, ফেক্টৰৰ প্ৰতিনিধি হৈছে কংগ্ৰেছ।